হয় নিশ্চয়কৈ ক'ব লাগিব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চমক সৃষ্টি কৰিবৰ কাৰণে হিতাধিকাৰী সৃষ্টি কৰি তেওঁলোকে অৰুণোদয় আঁচনি নামত ৰাজনীতি কৰি আৰু একেলগে যি আমাৰ যি চাউল আচলতে এই চাউল পাইছিলে এই চাউল তেওঁলোকে 3 মাহৰ চাউল তেওঁলোকে একেলগে দি কেৱল মাত্ৰ এটা চমক সৃষ্টি কৰিছে এখন চমক সৃষ্টি কৰা আচলতে কুকুৰাই কণী পাৰিলে যেনেকৈ এটা কণী পাৰি গোটেইখন ঢপলিয়াই ফুৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এটা কণী পাৰি একদম গোটেই অসমখন ঢপলিয়াই ফুৰিছে যেন মই হাজাৰটা কণী একেলগে পাৰি আহিলো এই মুখ্যমন্ত্ৰী আদৰ্শ আজি আমি শিৱসাগৰ জলসিঞ্চন কাৰ্যালয় আজি ঘেৰাও কৰিছো কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনী আমি প্ৰতিবাদ সাব্যস্ত কৰিছো গোটেই কথাটো হ'ল যে এই সময়ত মানুহে মাটি ৰুব পৰা নাই পথাৰ চিৰাল ফাট দিছে খৰাং কিন্তু জলসিঞ্চন বিভাগ বৰ্তমান সময়ত শুই আছে জলসিঞ্চন বিভাগৰ দায়িত্ব থাকিব লাগিছিলে পথাৰবিলাকত তেওঁলোকে যেনেকৈ পানীৰ যোগান ধৰিব লাগিছিলে কিন্তু বৰ্তমান সময়ত তেওঁলোকে পানীৰ যোগান ধৰা নাই কেইখনমান তেওঁলোকে সৌৰশক্তি প্ৰকল্পৰ দ্বাৰা কেইখনমান পথাৰত ক'ৰবাত তেওঁলোকে দিছেগৈ মাত্ৰ সেইকেইটা ডেমো সেইকেইটা এডভাৰটাইজ হৈ আছে সকলো বিকল কিন্তু বৰ্তমান সময়লৈকে এই শিৱসাগৰ জলসিঞ্চন বিষয়াসকলে এই বিকল হৈ থকা এই সৌৰশক্তিযুক্ত এই যি পানী পাম্প আছে এই পানী পাম্পবিলাক তেওঁলোকে চাব লাগিছিল কিন্তু এই মুহূৰ্তলৈকে তেওঁলোকে চাবলৈ যোৱা নাই আৰু দ্বিতীয় কথাটো হ'ল যে আমি ইতিমধ্যে দাবী কৰি আহিছোঁ যে পথাৰৰ খেতিয়কক পানী যোগান ধৰিব লাগে কিন্তু বৰ্তমান সময়লৈ চৰকাৰখনে পানী যোগানৰ কোনো গুৰুত্ব দিয়া নাই আৰু ইয়াৰে জলসিঞ্চন মন্ত্ৰী আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিজন জলসিঞ্চন মন্ত্ৰী আচলতে পাতি থৈছে সেই জলসিঞ্চন মন্ত্ৰীজন হ'ল এজন বহিৰাগত অশোক সিংঘাল নামৰ যিজন জলসিঞ্চন বিভাগ মন্ত্ৰী আছে সেইজন বহিৰাগতই অসমীয়াৰ খেতিয়কৰ মূল্য কি বুজি পাব বহিৰাগত এজন জলসিঞ্চন মন্ত্ৰী পাতি গুৱাহাটীত বহাই থলে আমাৰ গাঁৱৰ খেতিয়কৰ পথাৰত নিজে পানী হৈ নাযায় গতিকে জলসিঞ্চন বিভাগৰ দায়িত্ব থাকিব লাগে যে খেতিয়কৰ পথাৰত পানী যোগান ধৰিব লাগে সৌৰশক্তি প্ৰকল্পৰ এইবিলাক যিবিলাক আছে এইবিলাক বিকল হৈ আছে নে ভাল হৈ আছে তেওঁলোকে চাব লাগে কিন্তু এই মুহূৰ্তলৈকে তেওঁলোকে চোৱা দেখা নাই আৰু এই চৰকাৰখনে কৈ আছে যে বন্দুকৰ তেওঁলোকে লাইচেঞ্চ দিবলৈ আহিছে আচলতে অসমৰ খেতিয়কক তেওঁলোকে পানীৰ যোগান ধৰিব পৰা নাই আৰু অসমীয়া মানুহক তেওঁলোকে বন্দুক হেনিবলৈ বন্দুকৰ লাইচেঞ্চ দিয়ে মদৰ লাইচেঞ্চ দিয়ে গতিকে আমি দাবী জনাইছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গতিকে অসমৰ মানুহক তুমি বন্দুকৰ পৰিৱৰ্তে খেতিয়কৰ পথাৰত তুমি জলসিঞ্চনৰ ব্যৱস্থা কৰা আমাৰ অসমখন বহুত উন্নত হৈ যাব আৰু খেতিয়কৰ পথাৰত যেতিয়ালৈকে পানী যোগান নধৰিবা তেতিয়ালৈকে অসমখন অধোন্নতি হৈ থাকিব তুমি যিমান আভুৱা ভৰা কথা কৈ থাকা ঢোল বজাই থাকা কিন্তু লাভ নহ'ব আৰু তোমাৰ এই যিজন অকমন্য এজন বহিৰাগত খেতিৰ কথা বুজি নোপোৱা মাটিৰ মূল্য বুজি নোপোৱা সেইজন জলসিঞ্চন মন্ত্ৰী অশোক সিংঘালক পদত্যাগ কৰিব লাগে অশোক সিংঘালক অতৰাই মাটিৰ কথা বুজি পোৱা খেতিয়কৰ কথা বুজি পোৱা এজন মন্ত্ৰী তাত নিয়োগ কৰা সময়ত বিকল হৈ আছে এই জলসিঞ্চন বিভাগটোৱে যেনেকৈ সেই বস্তুকেইটা চাবগৈ লাগিছিল কিন্তু আজিলৈকে চোৱা নাই বৰ্তমান সময়ত চৰকাৰখনে কৈ আছে যে তেওঁলোকে বন্দুকৰ লাইচেঞ্চ দিছে কিন্তু বৰ্তমান সময়ত আমাৰ প্ৰয়োজন কি আছিল খেতিয়কৰ প্ৰয়োজন আছিল পথাৰত পানী দিব লাগিছিল বৰ্তমান সময়ত খেতিয়কে মাটি ফাটি গৈছে মাটি ৰুব পৰা অৱস্থা নাই কিন্তু তাৰ পৰিৱৰ্তে চৰকাৰখনে কিন্তু বন্দুকৰ লাইচেঞ্চ দিয়া দেখা গৈছে আৰু দ্বিতীয় কথাটো হ'ল যে যিজন জলসিঞ্চন মন্ত্ৰী অশোক সিংঘাল নামৰ যিজন জলসিঞ্চন মন্ত্ৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰত বহি আছে সেই জলসিঞ্চন মন্ত্ৰীজনে আচলতে অশোক সিংঘাল নামৰ এই মন্ত্ৰীজনে আচলতে বহিৰাগত এজন মন্ত্ৰীয়ে অসমৰ মাটিৰ অসমৰ পানীৰ অসমৰ খেতিয়কৰ কথা কেনেকৈ বুজি পাব অসমৰ মাটিৰ কথা বুজি নোপোৱা অসমৰ খেতিৰ কথা বুজি নোপোৱা অসমৰ পানীৰ কথা বুজি নোপোৱা এজনক জলসিঞ্চন গতিকে আমি দাবী জনাইছো যে অশোক সিংঘাল নামৰ এই খেতিয়কৰ লগত সম্পৰ্ক নথকা অসমৰ মাটিৰ লগত সম্পৰ্ক নথকা এই জলসিঞ্চন মন্ত্ৰীজনক অব্যাহতি দিব লাগে আৰু দ্বিতীয়তে শিৱসাগৰৰ যি ইয়াতে জলসিঞ্চন বিভাগৰ যিকেইজন বিষয়া আছে এই বিষয়াকেইজনে কেৱল মাত্ৰ শুইহে থাকে তেওঁলোকৰ কোনো কামেই নাই গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো শিৱসাগৰৰ এই জলসিঞ্চন বিষয়াকেইজনৰ ওপৰত তদন্ত হ'ব লাগে তেওঁলোকে শিৱসাগৰৰ এই মাটি যিসকল খেতিয়কৰ মাটি আছে এই মাটিত বিকল হৈ থকা তেওঁলোকে প্ৰকল্পবিলাক তেওঁলোকে সুস্থ কৰি তোলা নাই আৰু খেতি কেনেকৈ পথাৰত মানুহে কৈছে তেওঁলোকে এই সময়ত চাবলৈ যাবলৈ সময় নাই গতিকে আমি দাবী জনাইছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেৱল অসমৰ মানুহক বন্দুকৰ লাইচেঞ্চ দিয়ে আৰু মদৰ লাইচেঞ্চ দি পেলাই চমক সৃষ্টি কৰিলে নহ'ব খেতিয়কৰ পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰে উপযুক্ত খেতিয়কে খেতি যাতে কৰিব পাৰে আৰু খেতিৰ জৰিয়তে অসমখন উন্নত হয় ইয়াৰ কথা ভাবক কাৰ্যালয় আচলতে মন্ত্ৰী আছে তেওঁক আমি এটা কথা খুব স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছো যেতিয়ালৈকে অসমৰ প্ৰতিখন প্ৰতিডৰা পথাৰত আচলতে পানী যেতিয়ালৈকে পানী তেওঁলোকে দিব নোৱাৰিব তেতিয়ালৈকে আমি এই সংগ্ৰাম অব্যাহত ৰাখিম আৰু আমি এই বিভাগৰ কাৰ্যালয়ৰ বিষয়াসকলক এটা কথা খুব স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছো যদি আজিৰ পৰা যদি তেওঁলোকে প্ৰতিখন পথাৰত গৈ যদি আজিৰ পৰা কাম নকৰে তেতিয়াহ'লে আমি কিছুদিন পাছত আহি এই অফিচটো তলা মাৰি দিম আৰু যদি তেওঁলোকৰ কাম নাই তেওঁলোকে ঘৰত গৈ শুই থাকক ইয়াত তেওঁলোকৰ কাম নাই কোনো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত